ইংলিছ স্কুলৰ পৰা যিখন হৈছে কঠিয়াতলি ST টমাছ ইংলিছ স্কুলৰ পৰা 73% 438 টোটেল মাৰ্কস 438 এই 73% হয় আৰু দুটা বিষয়ত লেটাৰ সহজ লৰাটো উত্তীৰ্ণ হ'ব পাৰিছে তাৰ কাৰণে অশেষ অশেষ ধন্যবাদ আৰু অন্তৰৰ পৰা মোৰ নিজৰ অন্তৰৰ অন্তস্থলীৰ পৰা মই দুৱা প্ৰদান কৰিছো যাতে ভৱিষ্যত জীৱনত লৰাটে লক্ষ্যত গৈ উপনীত হ'ব পাৰে সেই সমূহ দৰ্শকক এই ভিডিঅ'টোৰ জৰিয়তে মই আহ্বান জনাইছো যে লৰাটোৰ কাৰণে সকলোৱে দুৱাক আশীৰ্বাদ কৰিব আৰু মোৰ লগতে মোৰ পেজটি লাইক শেয়াৰ কমেন্ট কৰিব আৰু ফলো কৰিব লগতে ফলো কৰিব আৰু লৰাটোৰ ভৱিষ্যত মংগল কামনা কৰি মই এতিয়া সম্বৰ্ধনা দিবলৈ ওলাইছো সম্বৰ্ধনা প্ৰদান কৰিব আমাৰ উদমাৰী গাঁৱৰ শৰীফুদ্দিন তেওঁ আহিছে উৎফুল্লিত হৈ লৰাটোক সম্বৰ্ধনা দিবৰ কাৰণে গতিকে শৰীফ ভাইয়ে নিশ্চয় সম্বৰ্ধনা জনাব লৰাটোক এতিয়া সম্বৰ্ধনা দিবলৈ গৈ আছে আমাৰ উদমাৰী গাঁৱৰ শৰীফুদ্দিন ভাইয়ে লৰাটোক সম্বৰ্ধনা কৰিছে পুনপটিয়াকে আহিছো মিনাজুলৰ ওচৰলৈ যেহেতু মিনাজুল মোৰ কাষতে আছে তেতিয়া মিনাজুলক মই এটা কথা কৈছো যে তোমাৰ জীৱনত তোমাৰ স্কুলীয়া জীৱনত তোমাক বেছিকৈ গাইড কোনে দিছে তোমার परिवार खुंजन मान है तुम्हारे बेसिक गाइड दिसे मैं मतलब बचपन से मेरा बड़े पापा का पास था उनके साथ ही रहा जी 10 साल उनके घर में रहा डोबोका में तो उनका घर में रह के मैं स्कूल जा भी रहा था और आ भी रहा था उधर से और फिर मेरे पापा भी है साथ में ऐसा नहीं कि बस बड़े पापा दोनों ने बहुत मेहनत किया इसके बाद अच्छा रिजल्ट आया तो मिनाजुल उसले आहिलो मिनाजुलक এটা প্রশ্ন কইলো তো মিনাজুল হোয়াট ডু ইউ ওয়ান্ট টু বি ইন ফিউচার I want to be an IPS officer আৰু এইটো মোৰ জাৰ্নিটো বহুত ইজি নথাকিব এটা বহুত টাফ হ'ব কাৰণ IPS অফিচাৰ 10 লাখৰ পৰা 180 জনে পায় 10 লাখ ষ্টুডেন্টে দিয়াৰ পিছত 180 জনে পায় সবে দোয়া কৰিব যাতে এইটো কিবা ফলাফল হৈ যায় মোৰ থ্যাংক ইউ মিনাজুল থ্যাংক ইউ যেহেতু তুমি এজন IPS অফিচাৰ হ'ব বিচাৰিছা তাৰ কাৰণে আমি আৰু এবাৰ আমার দর্শকক ধন্যবাদ জানাইছো দর্শক তোমাক ধন্যবাদ জানাইছো আৰু তোমাৰ পিতৃ মাতৃক ধন্যবাদ জানাইছো যি পিতৃ মাতৃয়ে এনেকুৱা এজন সুসন্তানক জন্ম দিছে আজি নিশ্চয় তেওঁলোকক আজি তোমাৰ এই ফলাফলত তেওঁলোকৰ অন্তৰ নিশ্চয় হেৰি আনন্দত উৎফুল্লিত হৈ আছে আৰু তোমাৰ পৰিয়ালৰ তোমাৰ বড় পাপা যিজনে তোমাক ইমান গাইড দিছে তোমাৰ মাষ্টাৰ আঙ্কুল যিসকলে তোমাক ইমান গাইড দিছে নিশ্চয় সিহঁতে আজি এই ভিডিঅ'টো চাই নিশ্চয় আনন্দিত হ'ব আৰু বেছি বেছি লাইক শেয়াৰ কৰিব আপোনালোকে যিসকলে দেখি আছে পেজটো বেছি বেছি লাইক শেয়াৰ কৰিব